তেজৰ বুলেৰে লিখি যাম ইতিহাস, মুচি যাম দিন সমাজৰ হীন পৰিহাৰ। নমস্কাৰ, সকলোকে ওয়েলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস হয়তো আপোনালোক সকলোৱে উদযাপন কৰিছে আৰু সকলোকে ৰাভা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমি সকলোৱে মিলি বিষ্ণু ৰাভাদেৱৰ যি কৰ্মৰাজি, তেখেতৰ যি আদৰ্শ, তাক আমি জীয়াই ৰাখিব পাৰিম। হয়তো আজি আপোনালোক সকলোৱে উদযাপন কৰিছে আৰু ময়ো উদযাপন কৰিছোঁ, যিহেতু এখন বিদ্যালয়ত মই শিক্ষক হিচাপে কাম কৰোঁ, গতিকে আমাৰ বিদ্যালয়তো উদযাপন হৈছে। আৰু বিদ্যালয়ত থাকোঁতে মোৰ এজন বন্ধুৱে ফোন কৰিছিল আৰু ফোন কৰি পেলাই তেওঁ কৈছিল যে মোক সুধিছিল ৰাভা দিৱস পাতিলোঁ নে নাই। মই কৈছোঁ যে পাতিলোঁ। তাৰপিছত তেখেতে কৈছিল যে আমি অকল বিষ্ণু ৰাভাক বা বিষ্ণুপ্ৰসাদ ৰাভাক আমি অকল শিল্পী হিচাপেহে আমি জানো নেকি, বা আমি তেখেতক অকল শিল্পী হিচাপেহে তেখেতৰ যিখিনি গান কবিতা এইখিনি আমি চৰ্চা কৰোঁ, বা যিদিনাখন আমাৰ ৰাভা দিৱস হয় সেইদিনাখন আমি তেখেতৰ গানবিলাক গাওঁ, তেখেতৰ কবিতাবিলাক পাঠ কৰোঁ। কিন্তু তেখেত যে শিল্পী হোৱাৰ উপৰিও আৰু বহুতো তেওঁৰ দিশ আছে, সেইখিনি কথা মোৰ এই বন্ধুজনে ফোন কৰি পেলাই মোক মনত পেলাই দিছিল যে তেখেত অকল শিল্পীয়ে নহয়, তেখেতে আমাৰ অসমৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে আৰু এনেকুৱা কিছুমান কাম কৰি থৈ গৈছে, যিখিনি কামৰ আমি চৰ্চা নকৰোঁ, যিখিনি কাম আমাৰ সমাজত আলোচনা নহয় বা যিখিনিক আমি ইগন'ৰ কৰোঁ। গতিকে আজিৰ ভিডিঅ'ত আলোচনা কৰিম তেখেতে শিল্পী হোৱাৰ উপৰিও আৰু কি কি কাম কৰিছিল বা এনেকুৱা কি পদক্ষেপ তেওঁ লৈছিল, যিখিনি আমি আলোচনা কৰিব লাগে বা চৰ্চা কৰিব লাগে। তেখেতৰ যিকেইটা চৰ্চা কৰিবলগীয়া বিষয় আছে বুলি মই ভাবোঁ, তাৰে প্ৰথমটো হৈছে কৃষকৰ অধিকাৰ। বিষ্ণুপ্ৰসাদ ৰাভাই বিচাৰিছিল যে আমাৰ কৃষকসকলে সম্পূৰ্ণ অধিকাৰ পাওক, আৰু সেইকাৰণে কৈছিল তেওঁ যে হাল যাৰ মাটি তাৰ। কাৰণ আমাৰ সমাজত কৃষকক যিখিনি আমাৰ যথোচিত সন্মান দিব লাগে সেইখিনি তেওঁলোকক দিয়া নহয়, অথচ তেওঁলোকৰ যিখিনি কৃষক হিচাপে যিখিনি অধিকাৰ সেইখিনি তেওঁলোকৰ পৰা কাঢ়ি লোৱা হয়, বা কৃষক হিচাপে তেওঁলোকে দেশৰ অৰ্থনীতিত যিখিনি অৰিহণা যোগায় সেইখিনি তেওঁলোকে নাপায়, বা তাৰ যিটো উচিত মূল্য তেওঁলোকে নাপায়। সেইটো কাৰণে বিষ্ণুপ্ৰসাদ ৰাভাই সদায় বিচাৰিছিল যে কৃষকসকলে নিজৰ যিখিনি অধিকাৰ, নিজৰ মাটিয়ে হওক বা নিজৰ কৃষিৰ বিনিময়ত যিটো উচিত মূল্য বা তেওঁলোকৰ পৰিশ্ৰমৰ যি মূল্য সেয়া পাব লাগে। আৰু সেইটো কাৰণে তেওঁ নিজৰ 2500 বিঘা মাটি খেতিয়কৰ মাজত বিলাই দিছিল, দুখীয়া খেতিয়কৰ মাজত। হয়তো তেওঁ এজন আধ্যবন্ত পৰিয়ালৰ মানুহ আছিল, তেওঁ ইচ্ছা কৰিলে সেই গোটেই মাটিবিলাক দখল কৰি পেলাই গোটেই মাটিবিলাক তেওঁ ৰাখিব পাৰিলেহেঁতেন, কিন্তু একমাত্ৰ কৃষকৰ কথা ভাবি, একমাত্ৰ দুখীয়া জনগণৰ কথা ভাবি পেলাই তেওঁ সেই মাটিখিনি দুখীয়া কৃষকৰ মাজত বিলাই দিছিল। গতিকে ইয়াৰ পৰা আমি এটা অনুমান পাব পাৰোঁ যে কৃষকৰ প্ৰতি বা আমাৰ সমাজৰ যিখিনি খেতিৰ লগত জড়িত মানুহ, হালোৱা বনোৱা, তেওঁলোকৰ প্ৰতি তেখেতৰ কি প্ৰেম আছিল বা কেনেকুৱা তেখেতৰ চিন্তাধাৰা আছিল, সেইখিনি আমি গম পাওঁ ইয়াৰ পৰাই। তাৰপিছত তেখেতে আৰু এটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, সেইটো হৈছে দৰিদ্ৰতাৰ অৱসান। তেখেতে বিশ্বাস কৰিছিল যে যেতিয়ালৈকে আমাৰ সমাজত, আমাৰ দেশত দৰিদ্ৰতা থাকিব তেতিয়ালৈকে আমি স্বাধীন নহয়। আমি স্বাধীনতা পাইছোঁ, কিন্তু যদি আমাৰ ভাই ভনী, আমাৰ দেশৰ জনসাধাৰণ, আমাৰ হালোৱা বনোৱা কৃষক ভাইসকল যদি দৰিদ্ৰতাৰ কৰাল গ্ৰাসত থাকে, তেতিয়াহ'লে আমাৰ স্বাধীনতা বা আমি যিটো আমাৰ ফ্ৰীডম আমি পাইছোঁ সেইটো মূল্যহীন। গতিকে তেওঁ বিচাৰিছিল যে দৰিদ্ৰতাৰ অৱসান হওক আৰু আমাৰ সমাজত যিটো শ্ৰেণী বিভাজন আছে, ধনী দুখীয়া উচ্চ নিচ, সেইবিলাক নাইকিয়া হওক। এই গোটেইবিলাক আমি আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ, কিন্তু তেখেতৰ যিবিলাক
কৰ্ম তাৰে যিখিনি আমাৰ মেইন কথা সেইখিনি আমি চৰ্চা কৰাটো বা আমাৰ নতুন প্ৰজন্মৰ মাজত এৰি দিয়াটো বা নতুন প্ৰজন্মৰ মাজত বিলাই দিয়াটো আমাৰ দায়িত্ব। আৰু সেইটো কাৰণে মই ভাবিলোঁ ইয়াৰ ওপৰত কিছু কথা আলোচনা কৰোঁ। আৰু মোৰ মনলৈ এই দুটাই আহিছে যে কৃষকৰ অধিকাৰ আৰু দৰিদ্ৰতাৰ অৱসান, ইয়াক লৈ পেলাই তেওঁ সদায় সচেতন আছিল। তাৰে পিছত ৩ নম্বৰত আৰু এটা বিষয় আছে, সেইটো হৈছে জাতীয় ঐক্যতা। তেখেতে আমাৰ অসমৰ থকা বিভিন্ন জাতি জনগোষ্ঠী সকলোকে এক হৈ থকাৰ পোষকতা কৰিছিল যে আমি সকলোৱে এক হৈ থাকিব লাগে। তেখেতে বিচাৰিছিল আমাৰ ইয়াত যিমান জনগোষ্ঠী আছে আমি সকলোৱে এক বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি একগোট হৈ থাকিব লাগে। আৰু আমাৰ যি নিজস্ব আমাৰ সংস্কৃতি আছে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে, এইবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ উপৰিও আমি এই গোটেইবিলাক সংৰক্ষণ কৰি হ'লেও আমি এটা অসমীয়া বৃহৎ অসমীয়া জাতি হিচাপে আমি থিয় হৈ থাকিব লাগে, যাতে আমাৰ পৰা এটা বৃহৎ অসমীয়া জাতি বা বৃহৎ অসমীয়া সত্তা বা এক বৈচিত্ৰ্যময় অসমীয়া জাতি গঠন হয়। তাৰে কাৰণে তেওঁ চেষ্টা কৰিছিল। আৰু তেখেতৰ যিবিলাক গান আমি শুনো বা যিবিলাক কবিতা আমি পাওঁ, তাতো আমি এই তেওঁৰ যিবিলাক চিন্তাধাৰা সেইবিলাক আমি দেখিবলৈ পাওঁ। কাৰণ তেখেতে লিখিছিল, বল 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 কৃষক শক্তি দল, অবনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। অৰ্থাৎ বনুৱা হালোৱা সকলোকে মিলি পেলাই তেওঁ সকলোকে আগুৱাই নিব বিচাৰিছিল। তাৰপিছত তেখেতে আৰু গাইছিল যে তেজৰ বলেৰে লিখি যাম ইতিহাস, মচি যাম দিন সমাজৰ হীন পৰিসাৰ। গতিকে ইয়াৰ পৰাও আমি এটা তেখেতৰ চিন্তাধাৰা বা তেখেতৰ যি বিপ্লৱী মনোভাৱ সেয়া আমি দেখিবলৈ পাওঁ। গতিকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টিত এইখিনি বিষয় আলোচনা কৰিলোঁ। পিছত কেতিয়াবা ইয়াৰ ওপৰত আৰু বেছি গভীৰভাৱে আলোচনা কৰিম। কিন্তু মই এটাই অনুভৱ কৰোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ আমি জীয়াই ৰখাটো অত্যন্ত দৰকাৰী। কাৰণ তেখেতৰ নিচিনা এজন জাতিপ্ৰেমী, এজন দেশপ্ৰেমী আমি আৰু উলিয়াব চেষ্টা কৰিব লাগে। অৰ্থাৎ আমি সকলোৱে তেওঁৰ আদৰ্শৰে চলিবলৈ চেষ্টা কৰিব লাগে। গতিকে পুনৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এওঁলোকৰ নিচিনা মানুহবিলাকৰ ওপৰত আমি পুনৰ আলোচনা কৰিম। আজিলৈ এৰিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। ধন্যবাদ।